ইডলিটো আমি চবেই খায়ে থাকো, কিন্তু এই বিহুৰ বতৰত আলহী আহিলে যদি কিবা গৰম গৰম বনাই দিবলৈ মন যায়, একেবাৰে কম সময়ৰ ভিতৰত ৰেডি হোৱা এই ইডলি পিঠাটো ট্ৰাই কৰি চাওক বনাই কিনে। যিহেতুকে মই অকনমান দৌৰা-দৌৰিত আছিলো, মই চুজিয়ে ব্যৱহাৰ কৰি কিনে বনাইছিলো। আপোনালোকে পিঠাগুৰি ব্যৱহাৰ কৰিও বনাব পাৰিব। মিঠাৰ বাবে মই চেনিৰ ঠাইত গুড় দিছিলো, আপোনালোকে চেনিও দিব পাৰে। অকনমান সুগাৰ ফ্ৰী দিছিলো। যিহেতুকে চুজি ব্যৱহাৰ কৰিছিলো, অকনমান বেটাৰটো ৰেষ্ট কৰিবলৈ দিব লাগিব, মিনিমাম 1 আৱাৰ, যাতে চুজিখিনি ভালদৰে কোমল হৈ যায়। বেটাৰটোৰ বাবে আপোনালোকে কমপ্লিটলি গাখীৰো ব্যৱহাৰ কৰিব পাৰে, নহলে 2:1 ৰেচিঅ'ত পানী আৰু গাখীৰ দিব পাৰে। যিহেতুকে গৰম পৰিছে, পিঠাটো দুদিনলৈকে ষ্ট'ৰ কৰিব পাৰে। মই গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ কেপশ্যনত মেনশ্যন কৰি দিম। বেটাৰখিনি ৰেডি হ'লে ইডলি ষ্টেণ্ডত ভালদৰে প'ৰ কৰি, কুকাৰ বা কেৰাহী নহলে যদি ম'ম' ষ্টেণ্ড আছে, অকণমান পানী দি ভিডিঅ'টোত দেখুৱাৰ নিচিনাকৈ 5 to 7 মিনিট ষ্টিম হ'ব দিলে কমপ্লিটলি কুক হৈছে নে নাই এটা টুথপিকেৰে চেক কৰি ল'ব পাৰে। আৰু ইডলি পিঠা ৰেডি। আপোনালোকে বনাই কিনে কেনেকুৱা পায় জনাব। আৰু টিচিবিক ফ'ল' কৰিব নাপাহৰিব।